Hello students, welcome back to my YouTube channel Tech of MH. মেট্ৰিকত ফেল কৰা বহুত ষ্টুডেণ্টেই এতিয়া কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কমন কুৱেশ্যন দিব কৈ আছে। বহুতে কৈ আছে যে মই ইংলিছত ফেল কৰিছিলোঁ, মোৰ কাৰণে ইংলিছৰ কমন কুৱেশ্যন দিয়ক। বহুতে বিজ্ঞানৰ কমন কুৱেশ্যন বিচাৰি আছে। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কমন কুৱেশ্যন ক'ত পাবা। তাৰ বাবে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা। চেনেলত প্ৰথমবাৰলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এইচএছৰ ফেল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'বনে, তেওঁলোকৰ কাৰণে ৰি এক্সাম আকৌ হ'বনে, আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা। যিসকল ষ্টুডেণ্টে নেকি কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কমন কুৱেশ্যন বিচাৰি আছা, তেওঁলোকক মই ক'ব বিচাৰোঁ যে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কমন কুৱেশ্যন মানে তোমালোকে পাবলৈ হ'লে 2024 চনত অৰ্থাৎ তোমালোকৰ মেট্ৰিকৰ সময়ত যিকেইটা কমন কুৱেশ্যন ইউটিউবত আপলোড কৰা হৈছিল, তোমালোকে ইউটিউবত চাৰ্চ কৰিলে পাবা। SSLC 2024 কমন কুৱেশ্যন বুলি তোমালোকে চাৰ্চ কৰিলে বিভিন্ন ধৰণৰ ভিডিঅ' পাই যাবা। সেইকেইটা ভিডিঅ' তোমালোকৰ চালেই হ'ল। নতুনকৈ তোমালোকক কমন কুৱেশ্যন কোনেও নিদিয়ে, যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম, গতিকে সেইকেইটা কুৱেশ্যনেই কমন তোমালোকৰ কাৰণে। তোমালোকে সেইকেইটা কুৱেশ্যন চালেই হ'ল। কমন কুৱেশ্যন তোমালোকে ইউটিউবত অলৰেডি পায়েই যাবা, কাৰণ 2024 চন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এই কমন কুৱেশ্যন বিভিন্ন ইউটিউব চেনেলত আপলোড কৰা আছে। তোমালোকে সেইকেইটা চালেই হ'ল। নতুনকৈ তোমালোকৰ কমন কুৱেশ্যনৰ দৰকাৰ নাই। ইয়াৰ উপৰি মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে নিজে ঘৰত ভালকৈ ষ্টাডি কৰা আৰম্ভ কৰি দিয়া। কমন কুৱেশ্যনৰ পিছত তোমালোকে দৌৰি ইমান সময় নষ্ট নকৰিবা, নিজে নিজে পঢ়ি থাকা, যাতে তোমালোকে 28 তাৰিখৰ পৰা তোমালোকৰ এক্সাম আছে, যাতে এক্সাম দি পাছ কৰিব পাৰা। আৰু যদি কমন কুৱেশ্যন তোমালোকৰ লাগে, তেনেহ'লে সেইকেইটা ভিডিঅ' অলৰেডি যিকেইটা ভিডিঅ' ইউটিউবত আপলোড কৰা আছে সেইকেইটা তোমালোকৰ চালেই হ'ল। নতুনকৈ তোমালোকৰ কুৱেশ্যন দিয়াৰ কোনো দৰকাৰ নাই। এইচএছৰ বহুত ষ্টুডেণ্টে জানিব বিচাৰে তেওঁলোকৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম হ'ব নেকি। তোমালোকৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম নহয়, প্ৰিভিয়াছ ইয়াৰত হোৱা নাছিল। যিসকল ষ্টুডেণ্টে নেকি এইচএছত ফেল কৰিছা, সেইসকল ষ্টুডেণ্টে আকৌ 2025 চনত তোমালোকৰ এইচএছ এক্সাম দিব লাগিব। তোমালোকৰ কাৰণে কোনো এক্সট্ৰা এটা পাৰ্টিকুলাৰ ছাবজেক্টত যে কম্পাৰ্টমেণ্টেল এক্সাম হ'ব মেট্ৰিকৰ নিচিনা, সেইটো নাভাবিবা। তোমালোকৰ কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল এক্সাম নহয়, তোমালোকে আকৌ 2025 চনত এইচএছৰ এক্সাম দিব লাগিব। তো বহুতে জানিব বিচাৰি আছিলে এই কথাখিনি। আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাই দিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে।